বন্ধু বান্ধৱীসকল, আজি এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। কিছু অভিভাৱকৰ বাবে এই সমস্যাটো যথেষ্ট ডাঙৰ। বিষয়টোলৈ অহাৰ আগতে আপোনাক অনুৰোধ জনাওঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি লওক। আৰু আপোনালোকৰ এটি লাইক আৰু কমেণ্টে চেনেলটোক বহুখিনি উৎসাহ যোগাব। এতিয়া আহিছোঁ প্ৰধান টপিকছটোলৈ, যি নেকি আমাৰ বাবে অতি লাগতিয়াল। কিছু ল'ৰা ছোৱালীয়ে পঢ়াত অমনোযোগিতা, আকৌ কিছুমান ল'ৰা ছোৱালীয়ে পঢ়ে আৰু চেষ্টা কৰে, কিন্তু ভবামতে ফলাফল নহয়। কিন্তু কিয়? যৌতিক শাস্ত্ৰত ইয়াৰ কিবা কাৰণ লুকাই থাকিব পাৰে নেকি? যৌতিক শাস্ত্ৰত ইয়াৰ প্ৰতিকাৰ আছে নেকি? এনেকুৱা নানা ধৰণৰ কথা আপোনালোকৰ মাজলৈ আনিছোঁ। যৌতিক শাস্ত্ৰ অনুসাৰে বুধ আৰু বৃহস্পতি এই দুটা গ্ৰহ যদি ল'ৰা বা ছোৱালীজনীৰ কুণ্ডলীত বলৱান তেতিয়া কোনো কথা নাই, আৰু যদি দুৰ্বল তেতিয়া ইয়াক শক্তিশালী কৰাৰ বাৰুকৈয়ে প্ৰয়োজন আছে বুলি ভাবোঁ। ইয়াৰ বাবে মা সৰস্বতীক পূজা কৰক আৰু গণেশ বাবাক আৰাধনা কৰক। বুধ গ্ৰহই বুদ্ধি আৰু একাগ্ৰতা আনে, গতিকে বুধ গ্ৰহ শক্তিশালী কৰিব লাগিব। বুধবাৰে ল'ৰা ছোৱালীক মাছ মাংস কণী খোৱাৰ পৰিৱৰ্তে সেউজীয়া সতেজ শাক পাচলি খুৱাওক। সেউজীয়া কাপোৰ পিন্ধাওক বুধবাৰৰ দিনাখন, আৰু হাতত সেউজীয়া সূতা বা কাপোৰ পিন্ধি ল'লে ভাল হয়। পঢ়া মেজত কোনো ভাল লগা বস্তু এটা থওক, কিন্তু যাতে বস্তুটো সেউজীয়া ৰঙৰ হয়। আপুনি জানেনে জ্ঞান আৰু উত্তৰ দিয়াৰ ক্ষমতা ক'ৰ পৰা পায়? এয়া বৃহস্পতি গ্ৰহৰ পৰা পায়। গতিকে বৃহস্পতিক মজবুত কৰিবই লাগিব। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধাওক আৰু হনুমান মন্দিৰত ঘিৰ চাকি জ্বলাওক। ল'ৰা ছোৱালীৰ আত্মবিশ্বাস আৰু উচ্চাকাংক্ষা অতি প্ৰয়োজন। তাৰ বাবে সূৰ্যক জল অৰ্পণ কৰাওক। মঙলবাৰে লাল মচুৰৰ দালি দান কৰক। পঢ়াৰ আগত প্ৰতিদিনে মা সৰস্বতীক পূজা কৰক। সৰস্বতী মন্ত্ৰ জপ কৰিলেই হ'ব। গণেশ বাবাকো পঢ়াৰ আগত আহ্বান জনাওক, যাতে আপোনাৰ স্মৰণ শক্তি বৃদ্ধি পায়। গণেশ মন্ত্ৰ জপ কৰক। পূব মুৱা হৈ কিতাপ পঢ়ক। পঢ়াৰ মনোযোগিতা বাঢ়িব। পঢ়া মেজখন চাফ চিকুণকৈ ৰখাটো অতি প্ৰয়োজন। পঢ়াৰ মেজত অলাগতিয়াল বস্তু নাৰাখিব। পঢ়াৰ মেজত এডোখৰ ফিটকাৰি ৰাখকচোন। ফিটকাৰি এডোখৰ সদায় জেপত ৰাখিবলৈ চেষ্টা কৰক। মঙলবাৰে হনুমান বাবাৰ চৰণৰ সিন্দুৰেৰে কপালত ফোট লওক। পঢ়াৰ আগত অতি কমেও 21 বাৰমান ওমকাৰ মন্ত্ৰ জপ কৰক। এয়া আছিল আপোনাৰ যৌতিক শাস্ত্ৰ অনুসাৰে কিছু জানিবলগীয়া কথা। আকৌ আন কিছু কথালৈ আহোঁ, যি আমাৰ বাবে অতি প্ৰয়োজন। তাৰ আগতে অনুগ্ৰহ কৰি আপুনি আপোনাৰ অতি মৰমৰ এষ্ট্ৰো লৰ্ড শ্ৰীৰাম চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ল'ৰা ছোৱালীক ছ'চিয়েল মিডিয়া তথা অনলাইন গেমৰ পৰা দূৰত ৰাখক। এখন অনুশাসিত দিনচৰ্যা কৰি কিতাপ পঢ়ক। একে লেঠীয়াদিয়ে নপঢ়ি সৰু সৰু সময়ৰ ভাঙনিলৈ পঢ়ক। ই আপোনাক ৰ পৰা দূৰত ৰাখিব। শেষত আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই